কামরূপের পুঠিমারি উচ্চতর মাধ্যমিক বিদ্যালয়ের এক শিক্ষককে বিশেষ সম্মান দেওয়া হয়। আসন্ন শিক্ষক দিবস উপলক্ষে অসমের বিভিন্ন প্রান্ত থেকে 13 জন কৃতি শিক্ষককে সরকারের পক্ষ থেকে বেছে নেওয়া হয়েছে এই বিশেষ সম্মানের জন্য। আসন্ন 5 সেপ্টেম্বর দেশ জুড়ে পালন করা হবে শিক্ষক দিবস। শিক্ষক দিবসের দিন অসমের কৃতি শিক্ষক সকলদের সম্মান জানায় অসম সরকারের শিক্ষা বিভাগ। এবার শিক্ষক দিবসের দিন রাজ্যে 13 জন কৃতি শিক্ষককে সম্মান জানাবে শিক্ষা বিভাগ। কামরূপ জেলার পুঠিমারি উচ্চতর মাধ্যমিক বিদ্যালয় থেকে একজন শিক্ষককে কৃতি শিক্ষক হিসেবে মনোনীত করেছে শিক্ষা বিভাগ। বিদ্যালয়ের শিক্ষক হিরেন কুমার দাসকে কৃতি শিক্ষক হিসেবে মনোনীত করায় আনন্দিত বিদ্যালয়ের অধ্যক্ষের সাথে শিক্ষক, ছাত্রছাত্রী এবং অন্যান্য কর্মচারীরাও। এটা এক বিৰল অনুভৱ। আসলে 5 ছেপ্টেম্বৰ তাৰিখত শিক্ষক দিৱসত অসম চৰকাৰে আমাক যে স্বীকৃতি প্ৰদান কৰিলে, এই স্বীকৃতি পুঠিমাৰি উচ্চতৰ মাধ্যমিক বিদ্যালয় দিয়া পৰিৱেশ আৰু বৃহত্তৰ অঞ্চলটোৰ ৰাইজে, কমলপুৰ অঞ্চলৰ ৰাইজে, পুঠিমাৰি অঞ্চলৰ ৰাইজে দিয়া এক পৰিৱেশৰ কাৰণে সম্ভৱ হৈছে। আৰু আমাৰ এই যিটো স্বীকৃতি মই পুঠিমাৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰিয়ালৰ ওচৰত আমি নিবেদন কৰিছোঁ। বিশেষ কৃতিত্ব এটা লাগে আপোনাৰ এনেকুৱা কি কাৰণে বুলি ভাবে? হয়, আমি এগৰাকী সমাজ বিজ্ঞানৰ আৰু বিশেষকৈ ৰাজনীতি বিজ্ঞানৰ এগৰাকী বিষয় শিক্ষক হিচাপে আমি ছাত্ৰ ছাত্ৰীসকলক প্ৰকৃত জ্ঞানেৰে তেওঁলোকক আচলতে বাস্তৱ সমাজখনৰ লগত জড়িত কৰিবৰ কাৰণে প্ৰায়ে মই চেষ্টা কৰিছিলোঁ। এই ক্ষেত্ৰত সদায় তেওঁলোকক মই এক্সপ'জাৰ ভিজিটত নিয়াৰ প্ৰয়াস কৰিছিলোঁ। ছাত্ৰ ছাত্ৰীসকলক আমাৰ অঞ্চলত থকা পঞ্চায়তেজ ব্যৱস্থাৰ লগত জড়িত কৰিবৰ কাৰণে, ইয়াত ইণ্ডাষ্ট্ৰীবিলাকৰ লগত জড়িত কৰিবৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলক বাস্তৱ জ্ঞান দিয়াৰ ক্ষেত্ৰত সদায় অৱগত কৰিছিলোঁ। আৰু বিশেষকৈ আৰু এটা এডিশ্যনেল বিষয় বিহু বিষয়টো আমি চাইছিলোঁ, পঢ়াইছিলোঁ। বিহু বিষয়টোৰ ক্ষেত্ৰতো আমি সদায় দক্ষতা অৰ্জনৰ ক্ষেত্ৰত গুৰুত্ব দিছিলোঁ। আৰু সমাজ বিজ্ঞানৰ ক্ষেত্ৰত আমি ক্লাছ 9ৰ ষ্টুডেণ্টখিনিকো এনেকৈ আগবঢ়াইছিলোঁ যাতে ভৱিষ্যতৰ যিবিলাক প্ৰতিযোগিতামূলক পৰীক্ষা অনুষ্ঠিত হয় তাৰ কাৰণে প্ৰস্তুতি কেনেকৈ চলাব লাগে, কেনেকৈ তেওঁলোকে আগবাঢ়ি যাব, এতিয়াৰ পৰাই তেওঁলোকক আমি সাজু কৰিবৰ কাৰণে চেষ্টা কৰিছিলোঁ। কৃতি শিক্ষকৰ বঁটা সন্মান লাভ কৰিবলৈ সক্ষম হৈছে, কি ক'ব? সঁচাকৈয়ে আজি আমি যিটো অসম চৰকাৰৰ শিক্ষা বিভাগৰ ফালৰ পৰা এইবেলিৰ কৃতি শিক্ষকৰ বঁটা আমাৰ বিদ্যালয়ৰ সন্মানীয় হিৰেন কুমাৰ দাসদেৱে লাভ কৰিবলৈ সক্ষম হ'ল। আমি বিদ্যালয়ৰ পৰিয়ালে সঁচাকৈ নথৈ আনন্দিত হৈছোঁ, উৎফুল্লিত হৈছোঁ। আমাৰ বিদ্যালয়ৰ পৰিয়ালৰ ছাত্ৰ ছাত্ৰী প্ৰমুখ্যে শিক্ষক, শিক্ষয়িত্ৰী, কৰ্মচাৰী আটাই উৎফুল্লিত হৈ পৰিছোঁ, আনন্দ অনুভৱ কৰিছোঁ। আৰু অন্তৰত আমাৰ সঁচাকৈ এক হৰ্ষোল্লাস, আনন্দ যেন আমাৰ অনুভৱ হৈছে। আৰু আমি আশা ৰাখিছোঁ যে তেখেতে যিয়েই কৃতি শিক্ষকৰ বঁটা লাভ কৰি আমাৰ এই বিদ্যালয়, আমাৰ এই অঞ্চল, আমাৰ এই বৃহত্তৰ অঞ্চললৈ যি সন্মান কঢ়িয়াই আনি দিলে তাৰ বাবে তেখেতক আমি আমাৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আশা ৰাখিছোঁ তেখেতে ভৱিষ্যতে আৰু আগবাঢ়ি যাওক, নেশ্যনেল পৰ্যায়লৈ যাওক, আমি তাৰেই আশা কৰিম। যে কোনো খবরের জন্য যোগাযোগ করুন 7099017330 এবং 7099017110 নম্বরে।